নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে লাৰ্ণ ডব্লিউ চিন্ময় ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ক্লাছত আপোনালোকৰ মাজত মই ৰিজনিঙৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন দিছিলোঁ আৰু সেই ভিডিঅ'টোত যথেষ্টখিনি মই সঁহাৰি পাইছিলোঁ আৰু বিভিন্নজনে মোক ফোন মেছেজ সহায়ত মোক যথেষ্টখিনি উৎসাহ যোগাইছে আৰু ভিডিঅ'টো যথেষ্টখিনি তেওঁলোকে চাই ভাল পাইছে। গতিকে সেই ভিডিঅ'টোকে মই আজি কণ্টিনিউ কৰিম আছোঁ। ইয়াৰ ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ আৰু আজি ক্লাছটোত মই আপোনালোকক আমাৰ আহিব লগা টেট এক্সাম অসম পুলিচৰ ABUB SI কাৰণে মই কেইটামান অংকৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আৰু এই প্ৰশ্নকেইটা আপোনালোকৰ টেট এক্সামত হওক বা অন্যান্য যিকোনো অসম চৰকাৰে আয়োজন কৰা এক্সামত তাৰ পৰা এটা হ'লেও দুটা কুৱেশ্যন কমন আহিছে, কোনোবা এখন নহয় কোনোবা এখন পেপাৰত আহিছে। গতিকে আজি মই সেই তেনেকুৱা 5টা কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আহক আজি আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। এটা কুৱেশ্যন লৈছোঁ আৰু এই কুৱেশ্যনটো আমাৰ টেট এক্সামৰ কোনোবা এটা বছৰত আহিছিলে আৰু আজি মই তেনেকুৱা এটা কুৱেশ্যনে লৈছোঁ। নাজানো আপোনালোকে আখৰকেইটা ধৰিব পাৰিছে নাই পৰা, তথাপিও মই এবাৰ পঢ়ি দিছোঁ। ইয়াত কৈছে যে ইফ যদি x ইকুৱেল টু 9 + 4√5 হয় তেতিয়াহ'লে তোমালোকে হোৱাট ইজ দ্য ভেলু অফ √x - 1/√x ৰ মানটো আমাক উলিয়াব লাগে, কিমান হয় ক'ব লাগে। হোৱাট ইজ দ্য ভেলু অফ ইয়াৰ মানটো উলিয়াব লাগে, √x - 1/√x হয়নে? আমাক ইয়াত কি দি আছে, আমাক দিয়া আছে কিমান x = 9 + 4√5, গতিকে আমাৰ উলিয়াব লাগে এইটো হ'লনে? এতিয়া আমি যদি এই এনেকুৱা প্ৰশ্নবোৰ প্ৰচিড কৰিবলৈ যাওঁতে আমাৰ প্ৰথম মূল কাৰণটো হৈছে আমি এইটোৱে হৈছে আমাৰ মূল চাবিকাঠি। গতিকে ইয়াৰ পৰা আমি প্ৰথমটো কুৱেশ্যনটো প্ৰচিড কৰিব লাগিব হয়নে? গতিকে x - 1/√x টো আমি কেনেকৈ লিখিব পাৰোঁ? ইয়াত যদি আমি এলচিএম লৈ লওঁ কিমান হ'ব, √x আহি গ'ল হ'লনে? 1/√x গতিকে কিমান আহিব, x আহি গ'ল হ'লনে? মাইনাছ √x এইটো কিমান হ'ব, 1 হৈ যাব হ'ল। তেতিয়াহ'লে ক্লিয়াৰ। এতিয়া আমি যদি ইয়াক স্কুৱেৰ কৰি দিওঁ, √অভাৰ তুলিবলৈ আমি ইয়াক স্কুৱেৰ কৰি দিলোঁ হ'ল। √অভাৰ তুলিবলৈ আমি কি কৰিলোঁ, স্কুৱেৰ কৰি দিলোঁ। এতিয়া এইটো কি আহিব, x - 1 হোল স্কুৱেৰ আহি গ'ল আৰু যিহেতু ইয়াত আছে √x টো যদি আমি হোল স্কুৱেৰ কৰি কিমান আহিব, ক্লিয়াৰ। এইটো আমি কি বুলি লিখিব পাৰোঁ, x - 1 হোল স্কুৱেৰ আৰু এই √x হোল স্কুৱেৰ মানে কিমান হ'ব, আমি x বুলি লিখিব পাৰোঁ। পাৰোঁনে? নিশ্চয় পাৰোঁ আমি x বুলি লিখিব। এতিয়া x মানে আমি জানো যে x ৰ মানটো কি আছে, x ৰ মানটো কিমান দি আছে, 9 + 4√5 হয়নে? গতিকে x ৰ মানটো কি লিখিব, 9 + 4√5 হ'ল। এতিয়া আছে কি, -1 হোল স্কুৱেৰটো আছে হ'ল। এতিয়া তলত থাকিলে কি x, গতিকে x ৰ মানটো আমি কি বুলি লিখিব পাৰোঁ, 9 + 4√5 9 + 4√5। ইমানখিনিলৈকে সকলোৱে বুজি পালে আৰু একো প্ৰব্লেম নাই। নেক্সট ষ্টেপ, 9 - 1 মানে কি লিখিব পাৰোঁ, 8 + 4√5 হ'ল হোল স্কুৱেৰ। তলত থাকিলে কিমান, 9 + 4√5। এইটো দেখাত এনেকুৱা লাগিছে নেকি আমি a + b হোল স্কুৱেৰ ফৰ্মুলাত আমি লিখিব পাৰোঁ নে? 8 + 4√5 টো আমি এইটো a বুলি ধৰোঁ যদি আৰু b বুলি ধৰোঁ তেতিয়াহ'লে আমি a + b হোল স্কুৱেৰ ফৰ্মুলাত লিখিব পাৰোঁ। গতিকে a + b হোল স্কুৱেৰ a স্কুৱেৰ প্লাছ টুৱাইচ ab প্লাছ b স্কুৱেৰ। গতিকে a + b হোল স্কুৱেৰ ফৰ্মুলা লিখিলে কি লিখিব পাৰিম, a স্কুৱেৰ প্লাছ টুৱাইচ a, b মানে কিমান 4√5, a + b, a স্কুৱেৰ প্লাছ টুৱাইচ ab প্লাছ b মানে কিমান 4√5 হোল স্কুৱেৰ হ'ল। ইমানখিনিলৈকে আমি বুজি পালোঁ। তলত থাকিলে কিমান আমাৰ 9 + 4√5। চিম্পল মেথমেটিক্স কৰি আছোঁ মই, সকলোৱে বুজি পাইছে নিশ্চয়। নেক্সট এইটো কি কৰিব লাগিব, 8 স্কুৱেৰ মানে কিমান, 8 দুটা পূৰণ হৈছে, 8 দুটা যি পূৰণ কৰিম কিমান পাম, 8 × 8 = 64 হয়নে? প্লাছ এইকেইটা পূৰণ কৰি দিম, 8 × 2 = 16, 16 × 4 = 6 × 4 = 24 পৰিমাণ 64 হয়নে? 64 থাকিলে কিমান, √5 হ'লনে? আৰু কিমান থাকিলে এতিয়া a2 হয়নে? 4টো যদি আমি স্কুৱেৰ কৰোঁ কিমান হ'ব, 16, 4√5 টো যদি আমি স্কুৱেৰ কৰোঁ
কিমান হ'ব 4 টো যদি স্কয়াৰ কৰো কিমান হ'ব 16 আৰু √5 টো কিমান হ'ব √5 হোল স্কয়াৰ মানে কিমান 5 হল এতিয়া 16 5 কিমান 6 5 0 3 5 1 6 7 8 80 গতিকে এইটো আমি কিমান লিখিব পাৰো 80 বুলি লিখিব পাৰো হল ইমানখিনিলৈকে সকলোৱে বুজি পালে সিম্পল ম্যাথমেটিক্স কৈছো হল এতিয়া তলত থাকে কি আমাৰ 9 plus 4 √5 সিম্পল এই দুটা যে প্লাস কো আমি কিমান পাম 80 plus 64 মানে কিমান 144 plus 64 √5 তলত আহিলে কিমান 9 plus 4 √5 এতিয়া আমি এনেকুৱা এটা সংখ্যা কমন লব লাগিব যেটো সংখ্যা কমন ললে এটো ক্যান্সেল গুছি যায় এনেকুৱা কি সংখ্যা আছে আমি যেটো সংখ্যা কমন ললে আমি যদি এটো 9 কৰো 9599645 ৰিমাইন্ডাৰ 909 আমি এতিয়া 16 টো যদি কমন লৈ লও তেতিয়াহলে ইয়াত কিমান আহিব 9 আহিব হয়নে 16 4 যা 64 √5 মানে কিমান আহিলে 9 plus 4 √5 হল আমি সিম্পল ম্যাথমেটিক্স কৰি আছো এটো কাট খাই গল থাকিলে কিমান 16 আমি ইয়াত লৈছিলো কিমান √x - 1/√x হোল স্কয়াৰ হল এতিয়া আমাক বৰ্গমূল উলিয়াবলৈ দিছে এই আমাৰ স্কয়াৰটো উলিয়াবলৈ দিয়া নাই আমাক দিছে কিমান √x - 1/√x গতিকে আমি এই স্কয়াৰটো কৰিবলৈ কি কৰিব লাগিব স্কয়াৰ ইয়াত স্কয়াৰটো এফালে লৈ গলে আমি কি কৰিব লাগিব √x - 1/√x √16 হল এতিয়া √x - 1/√x √16 মানে কিমান এনেকুৱা সংখ্যা আমি এই √over মানে কিমান স্কয়াৰ টাৰ্ম এটা আমি এনেকুৱা দুটা সংখ্যা ভাবিব লাগিব যি দুটা সংখ্যা দুটা পূৰণ কৰিলে আমি 16 পাওঁ গতিকে √16 মানে আমি যদি 4 দুটা পূৰণ কৰো 4 * 4 4 4 যা 16 হয়নে গতিকে 4 দুটা পূৰণ কৰিলে আমি 16 পাওঁ গতিকে 16 যদি আমি √over ভাঙো তেতিয়াহলে আমি কিমান পাম 4 পাম গতিকে ইয়াৰ মানটো আমি পাই গলো √x - 1/√x = 4 পাই গলো গতিকে ইয়াত অপচনত আছে নেকি কবাত 4 ইয়েস এটো আছে দিস ইজ দা রাইট আনসার গতিকে সকলোৱে বুজি পালে আমি প্ৰথমতে x ৰ মানটো দিয়া আছে আমাৰ উলিয়াব লাগে কি √x - 1/√x ৰ ভ্যালু আমাক হোল স্কয়াৰ উলিয়াবলৈ কোৱা নাই দেই √x - 1/√x ৰ ভ্যালু উলিয়াব দিছে গতিকে ইয়াক আমি প্ৰথমতে সিম্পলিফাই কৰি ললো তাৰ পাছত আমি x ৰ মানটো বহাই পিনে আমি কোৱেশ্চনটো এনেকৈ সিম্পলিফাই কৰি লাষ্টত উত্তৰ পালো √x - 1/√x = 4 এটো সিম্পল ম্যাথমেটিক্স হয় আপোনালোকে পাৰিব যিবিলাক আৰ্ট ষ্ট্ৰীমৰ তেওঁলোকে অকমান কষ্ট কৰিলে এইখিনি খুব সহজে সায়েন্সৰ ষ্টুডেন্টখিনিটো খুব সহজে এই আনসাৰটো উলিয়াব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস গতিকে আশা কৰো কোৱেশ্চনটো আপোনালোকে বুজি পালে আৰু এই এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে নিজেও লব দুটামান আজি মই এবাৰ এটো লৈ আহিছো এটো এক্সামত আহিছিল আপোনালোকৰ কোনোবা এটা টেট এক্সামত আহিছে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন ট্ৰাই কৰিব ঠিক আছে গতিকে নেক্সট এটা কোৱেশ্চন লওঁ আমি নেক্সট এটা কোৱেশ্চন লৈছো আৰু এই কোৱেশ্চনটো আমাৰ কোনো অসম চৰকাৰ আয়োজন কৰা কোনোবা নহয় কোনোবা এক্সামত আহিছে আৰু আজি মই আপোনালোকৰ মাজত সিলেক্টেড কোৱেশ্চন কিছুমানে লৈ আহিছো গতিকে এই কোৱেশ্চনটো আপোনালোকে পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস গতিকে আহক আমি আজি কোৱেশ্চনটো চেষ্টা কৰো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে সিম্পলিফাই অৰ্থাৎ সৰল কৰা যদি এনেকুৱা কোৱেশ্চন আহে আপোনালোকে চাব যে কি আছে √over মানে এতিয়া অকল যদি ৰুট থাকে আপুনি গম পাব যে স্কয়াৰ টাৰ্ম এটা আছে ঠিক আছে অকল যদি ৰুট থাকে আপুনি ভাবো যে স্কয়াৰ টাৰ্ম আপুনি ইয়াৰ ৰুটৰ ভিতৰত থকা সাপোজ কিবা এটা নাম্বাৰ আছে ধৰি ললো আমি 16 16 টো আছে ইয়াৰ √over 16 আপুনি এনেকুৱা দুটা সংখ্যা ভাবক যি দুটা সংখ্যা পূৰণ কৰিলে আপুনি এই √over ভিতৰত থকা নাম্বাৰটো পায় ঠিক আছে আমি 16 টো যদি আমি 4 * 4 কৰো মানে কিমান হ'ব 16 গতিকে √over 16 মানে কিমান পাম আমি 4 হল ঠিক তেনেদৰে কিউব ৰুট অৰ্থাৎ ঘনমূল বুলি যদি কয় ঘনমূল বুলি ক'লে কি হ'ব এই কিউব ৰুটৰ ভিতৰত থকা নাম্বাৰটো আপুনি এনেকুৱা এটা সংখ্যা ভাবিব লাগিব যেটো সংখ্যা তিনিবাৰ পূৰণ কৰিলে আপুনি এই √over ভিতৰত থকা নাম্বাৰটো পায় বুজি পালেনে ইয়াত তিনটা পূৰণ কৰিব লাগিব আৰু ইয়াত দুটা পূৰণ কৰিব লাগিব হলনে এতিয়া আমাৰ ইয়াত আছে যে 3 কিউব ৰুট অফ 8 হয়নে কিউব ৰুট অফ 8 এতিয়া আপুনি এইটো যদি চাবলৈ যায় আপুনি এনেকুৱা এটা সংখ্যা ভাবিব লাগিব যেটো সংখ্যা ভাবিলে আপুনি তিনিবাৰ পূৰণ কৰিলে আপুনি 8 পায় যদি আপুনি আমি 8 টো যদি আমি 2 পূৰণ 2 পূৰণ 2 মানে 2 2 গুণ 4 4 2 গুণ 8 ইয়েস গতিকে আপুনি ইয়াৰ কিউব ৰুট অফ 8 আমি কি লিখিব পাৰে 2 বুলি লিখিব পাৰে অৰ্থাৎ আপুনি 2 যদি 3টা পূৰণ কৰে আপুনি কি পাব 8 পাব
ইয়াত যেহেতু √16 আছে, √16 ইয়াত কিউব ৰুট নাই, গতিকে স্কয়াৰ টাৰ্মত যদি আপুনি এনেকুৱা দুটা সংখ্যা ভাবিব লাগিব যি দুটা সংখ্যা পূৰণ কৰিলে আপুনি এই √, ভিতৰত থকা নাম্বাৰটো পায়, হয়নে? গতিকে আমি যদি 4 দুটা পূৰণ কৰো 4 4 যা 16, সেইটো আমি কোৱাৰ দৰে ইয়াত আমি কি বুলি লিখিব পাৰো 4 বুলি লিখিব পাৰো। সৰি প্লাস নহয় তো ডিভাইড হল। আপুনি ডিভাইড টু ডিভাইড ভাগে থলে হল। ইয়াত আছে √100/49, আপুনি এনেকুৱা দুটা সংখ্যা ভাবক যি দুটা সংখ্যা পূৰণ কৰিলে আপুনি 100 পায়, হয়নে? আমি যদি ভাবো 10 10 যা 100, অৰ্থাৎ 10 দুটা যদি পূৰণ কৰো আমি কিমান পাম 100 পাম, অৰ্থাৎ 10 দুটা পূৰণ কৰিলে আমি কিমান পাম 100 পাম। ঠিক তেনেদৰে কিউব ৰুট অফ √49, ইয়াত কিউব ৰুট নাই দেই, √49, অৰ্থাৎ এনেকুৱা দুটা সংখ্যা ভাবক যি দুটা সংখ্যা পূৰণ কৰিলে আমি এই ভিতৰত √, ভিতৰত থকা 49 টো পাওঁ। গতিকে 7 7 গুণ 49, গতিকে 7 টো আমি ইয়াত লিখি দিব পাৰো হল। এতিয়া ইয়াত আকৌ √, নাই, ইয়াত কিউব ৰুট আছে, গতিকে কিউব ৰুটত আপোনালোকে কি কৰিব লাগিব এনেকুৱা তিনটা সংখ্যা ভাবিব লাগিব যি তিনটা আপুনি পূৰণ কৰিলে, অৰ্থাৎ আমি 2 টো যেনেকৈ পূৰণ কৰিছো 2 2 2 তেনেকৈ আপুনি 125 পায়। আমি ভাবি ললো 5 5 যদি আমি তিনটা পূৰণ কৰো 5 পূৰণ 5 পূৰণ 5, অৰ্থাৎ 5 5 গুণ 25, 25 5 গুণ 125, হয়নে? গতিকে আমি ইয়াত কি লিখিব পাৰো 5 বুলি লিখি দিব পাৰো। সকলোৱে বুজি পালে কিউব ৰুট অৰ্থাৎ ঘনমূল আৰু √টো আমি কেনেকৈ ভাঙিব লাগে সকলোৱে বুজি পালে। √, বুলি ক'লে আমি ভিতৰত দুটা নাম্বাৰ মাল্টিপ্লাই কৰি যিটো থাকে সেইটো, আৰু কিউব ৰুটত আমি তিনটা। ঠিক আছে, এতিয়া এইডোখৰটো সকলোৱে পাৰিবই চাগে নিশ্চয়, 2/4। এতিয়া ডিভাইডটো যদি আমি মাল্টিপ্লাই কৰি কি হ'ব ৰেচিপ্ৰকেল হৈ যাব, সেইটো আমি সকলোৱে জানো, হলনে? পূৰণ 5 এইডোখৰ পৰা কটাকটিত কৰিবতো সকলোৱে জানে নিশ্চয়। 5 2 যা 10 হল, 2 2 কাট খালে, গতিকে উত্তৰটো কিমান পালো আমি 7/4। একদম ইজি হয়নে? ইয়াত 7/4 আছে নেকি অপশ্যনত? ইয়েছ, দিছ ইজ দ্য ৰাইট আনসাৰ। সকলোৱে এই কুৱেশ্যনটো বুজি পালে নিশ্চয়। আহক আমি আজি নেক্সট এটা কুৱেশ্যন লৈছো। আপোনালোকে বৰ্ডখন ধৰিব পাৰিছে নাই মই ধৰিব পৰা নাই, মই তথাপিও পঢ়ি দিছো। ইয়াত মই এবাৰ ইংলিছতো লিখিছো, অসমীয়াতো লিখিছো, গতিকে আপোনালোকে বুজাত সুবিধা হ'ব কাৰণে মই অসমীয়াতো লিখি দিছো। ঠিক আছে, ইয়াত কৈছে যে বাই হুইচ স্মলেষ্ট নাম্বাৰ 294 should be multiplied so that resultant number is a perfect number। পাৰফেক্ট নাম্বাৰ হ'ব লাগে। ইয়াত যে 294ক কি সৰু সংখ্যাই পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে এই কুৱেশ্যনটো আমি প্ৰচিড কৰি 294টোক আমি ভাঙি লওঁ। ঠিক আছে, 294টোক যদি আমি ভাঙো কিমান হ'ব? 2 গুণ 2 হল, 2 4 গুণ 8 হল, 2 4 গুণ 8 থাকিলে 1, 2 7 যা 14। ঠিক আছে, 2 যাব নেকি? নাযায়, গতিকে আমি হাতে দি চাওঁ এবাৰ। 7 2 যা 14, 7 1 যা 7, 7 3 যা 21, 3 1 যা 3, অৰ্থাৎ 294টোক আমি কিমান পালো? মানে 2 এটা পালো, 2 এটা পালো, 7 দুটা পালো আৰু 3 এটা পালো। 2 এটা পালো, 7 দুটা পালো আৰু 3 এটা পালো। এইটো পূৰ্ণসংখ্যা অৰ্থাৎ পাৰফেক্ট নাম্বাৰ হৈছে নেকি? যেহেতু 7টো বাৰু পাৰফেক্ট হৈছে, দুটা 7 আছে, কিন্তু 2 আছে নেকি? 7 2 দুটা আছে নেকি? 2 দুটা নাই। 3 দুটা আছে নেকি? 3 দুটা নাই। গতিকে আমাক উলিয়াব লাগে কি? পাৰফেক্ট নাম্বাৰ হ'ব লাগিব, আৰু এনেকুৱা কোনটো সংখ্যা আমি দিলে এই সংখ্যাটো পাৰফেক্ট নাম্বাৰত হ'ব বুলি কৈছে। গতিকে 7 দুটা আছে, ঠিক আছে, কিন্তু 2 আছে নেকি? দুটা। 2 দুটা নাই। 3 আছে নেকি? দুটা। 3 দুটা নাই। গতিকে কমিলে কি? 2 মানে কমিলে কেইটা? 2 কমিলে এটা। 3 কমিলে কেইটা? 3 কমিলে এটা। অৰ্থাৎ আমি 6 কি হয় পূৰ্ণবৰ্গীয় সংখ্যাটো কি হ'ব বুলি কৈছে? 6, অৰ্থাৎ 6 কমি আছে। মানে 2 এটা কমি আছে, 3 এটা কমি আছে, গতিকে 6টো কমি আছে। ইয়াত অপশ্যনত উত্তৰ আছে নেকি? 6টো আছে। এইটো আজি মই আপোনালোকক দেখালো এই 294টো লৈ। আপোনালোকে এই কুৱেশ্যনটো বেলেগ বেলেগ টেকনিকতো দিব পাৰে, গতিকে আপোনালোকে জাষ্ট প্ৰচিডিউৰটো বুজি লওক কেনেকৈ কৰিব লাগে। আৰু এনেকুৱা নহয় যে এনেকুৱা কুৱেশ্যনে আপোনালোকৰ এক্সামত আহিব, মই জাষ্ট আপোনালোকক এটা আভাস দিছো। আৰু আপোনালোকে এনেকুৱা টাইপৰ কুৱেশ্যন লওক যিবিলাক আজিকালি কুৱেশ্যন পেপাৰবোৰ এনেকৈ ছেট কৰে যেন অলপ মাথা দিব লগা হয় যে এইটো কেনেকৈ হ'ব, কি হ'ব, কি নহ'ব। গতিকে আপোনালোকে নিজে এনেকুৱা ধৰণৰ কুৱেশ্যন লৈ চেষ্টা কৰক। আৰু আপোনালোকে যেতিয়া 2-3টা কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন একে টাইপৰ কুৱেশ্যন আপোনালোকে কৰিব, তেতিয়া আপোনালোকৰ পাছৰ কুৱেশ্যনকেইটা কৰিবলৈ খুব সহজ হৈ যায়, আৰু পৰীক্ষাত আপুনি খুব সহজে উত্তৰটো উলিয়াবলৈ সক্ষম। ঠিক আছে, গতিকে এইটো নিশ্চয় সকলোৱে বুজি পালে চাগে। আহক আমি নেক্সট এটা কুৱেশ্যন লৈছো। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এক্সামত, গতিকে আপোনালোকে চাব। ইয়াত কৈছে যে ইফ 3/5 of মানে পূৰণ of a square of a number is 126.15, then the number is বুলি সুধিছে, হয়নে?
ধৰি ললো আমাক কুৱেশ্যনটো যেনেকৈ কৰে আমি সেনেকৈ প্ৰচিড কৰিম ঠিক আছে ইফ 3/5 অফ এ স্কুৱেৰ অফ এ নাম্বাৰ ঠিক আছে 3/5 ইফ 3/5 অফ মানে কিমান পূৰণ স্কুৱেৰ অফ এ নাম্বাৰ আমি ধৰি ললো স্কুৱেৰ অফ এ নাম্বাৰ অৰ্থাৎ আমি কিবা এটা সংখ্যা ধৰি ললো সাপোজ x বুলি ধৰি ললো স্কুৱেৰ অৰ্থাৎ হল of a number is 126.15 is মানে কিমান ইকুৱেল 126.15 গতিকে ইমানখিনিলৈকে যে আমি কৰিব পাৰো আমাৰ উত্তৰটো উলিয়াবলৈ একদমেই সহজ হৈ যায় ঠিক আছে এতিয়া এইটো আমি কি কৰিব পাৰো 3x² / 5 বুলি লিখিব পাৰো আৰু 126.15 হল 3x² বুলি লিখিব পাৰো এপিনে 126.15 দশমিকৰ পাছত কেটা সংখ্যা আছে এটা দুটা গতিকে তলত আমি 100টা লিখি দিলো তেতিয়া দশমিকটো আমি উঠাই দিলো হল এটো জানে চাগে সকলোৱে আৰু যেহেতু 5 টো আমি ইপিনে যাম কিমান হ'ব 5 টো ইপিনে গলে পূৰণ 5 হল আৰু 3 টো আমি ইপিনে লৈ আহো 3 টো কিমান হ'ল পূৰণ 3 হল গতিকে এইটো কটাকটি কৰি আপোনালোকে x ৰ ভ্যালুটো কিমান পালে মোক কমেন্ট সেকশনত জনাব মানে একদম ইজি if 3/5 of a square of a number is 126.15 then the number is কি আপোনালোকে উত্তৰটো মোক কমেন্ট সেকশনত জনাব ঠিক আছে নেক্সট এটা কোৱেশ্চন লও নেক্সট এটা কোৱেশ্চন লৈছো এটো এভাৰেজৰ অংক আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন মই আপোনালোকক আগতে কৰাইছো গতিকে হওক আজি এই কোৱেশ্চনটো লও ইট কৈছে যে এভাৰেজ এজ অফ 5 ষ্টুডেন্ট ইজ 5টা ষ্টুডেন্টৰ তেওঁলোকৰ বয়সৰ গড় দিয়া আছে কিমান দিয়া আছে 35 দিয়া আছে হয়নে ইফ যদি টিচাৰ এজ ইজ ইনক্লুডেড যদি শিক্ষকজনৰ এই বয়সটো যদি আমি যোগ কৰি দিও তেতিয়া হলে যেটো গড় আগতে যেটো 35 ৰ গড় আছিল তেতিয়া সেই গড়টো কিমান বাঢ়ি যায় বুলি কৈছে 35 টো গৈ কিমান বাঢ়ি যায় 37 হৈ যায় তেতিয়া হলে সুধিছে যে সেই টিচাৰ গড় যিজন টিচাৰ এড হল অৰ্থাৎ যিজন শিক্ষক এড হল সেই শিক্ষকজনৰ বয়স কিমান হৈছে হলনে আমাক প্ৰথমতে আমি কি কৈছে এভাৰেজ এজ অফ 5 ষ্টুডেন্ট আমি জানো যে এভাৰেজ মানে কি বুলি জানো অৰ্থাৎ গৈ কলো সাম ডিভাইডেড বাই টোটাল হয়নে আমাক ইয়াত দিয়া আছে যে এভাৰেজ কিমান দিয়া আছে 35 হয়নে আমাক উলিয়াব লাগে কি সামটো উলিয়াব লাগে টোটাল কেটা ষ্টুডেন্ট 5টা ষ্টুডেন্ট হয়নে গতিকে আমি সামটো কিমান পালো আমি 35 পূৰণ 5 অৰ্থাৎ 5 5 5 টু ৰিমাইন্ডাৰ 5 15 16 17 175 পালো হল যেহেতু ষ্টুডেন্ট আমাৰ কিমান আছিল 5 জন ষ্টুডেন্ট আছিল ইফ অৰ্থাৎ যেতিয়া শিক্ষকজনৰ যোগ হৈ যায় তেতিয়া গড়টো কিমান বাঢ়ি যায় বুলি কৈছে 35 ঠাইত কিমান হৈ যায় 37 হৈ যায় তেতিয়া শিক্ষকজন এৰি গল অৰ্থাৎ তেতিয়া হলে 5টা ষ্টুডেন্ট আগতে আছিল এতিয়া শিক্ষকজন এৰি গল কিমান হল 6 জন ষ্টুডেন্ট গড়টো কিমান বাঢ়িলে বুলি কৈছে 37 গতিকে 37 ক যদি আমি 6 এ পূৰণ কৰি দিও কিমান হ'ব 6 7 যা 42 2 4 ৰিমাইন্ডাৰ 60 যা 18 19 20 21 22 22 হলনে অৰ্থাৎ 225 এটা হৈছে যে আমাৰ টিচাৰ গৰাকী বয়স কিমান বুলিছে এইটো পাইটো যদি আমি ডাঙৰটো পা 225 পা যদি 175 বিয়োগ কৰি দিও আমাৰ টিচাৰ গৰাকী বয়স কিমান লাইন যাব না কিমান হ'ব এটো 50 হল অৰ্থাৎ শিক্ষকজনৰ বয়স আমি কিমান পালো 50 ইয়াৰ্স ইজি প্ৰশ্ন হয়নে আপোনালোকে নেক্সট এনেকুৱা ধৰণৰ কোৱেশ্চন লওক আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত প্ৰায় আহি থাকে গতিকে মই এনেকুৱা আজি সিলেক্টেড 5টা কোৱেশ্চন আপোনালোকৰ মাজত আগবঢ়ালো গতিকে আপোনালোকৰ মাজত আজি মই 5টা খুব গুৰুত্বপূৰ্ণ অংক আপোনালোকৰ মাজত আগবঢ়ালো আৰু আশা কৰো আজি ক্লাছটো কৰি আপোনালোকে সকলোৱে ভালে পালে আৰু আজি মই যিখিনি কোৱেশ্চন দিলো আপোনালোকে নেক্সট কিছুমান এনেকুৱা ধৰণৰ টাইপৰ কোৱেশ্চন লওক নিজে লওক আৰু চেষ্টা কৰক আৰু কিবা যদি প্ৰবলেম পায় মোক আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে গতিকে যদি ভিডিওটো চাই ভাল পালে আপোনালোকে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট কি ভিডিও লাগে আপোনালোকে মোক কমেন্ট সেকশনত জনাব গতিকে আজিলৈ ইমানে ধন্যবাদ